অসমত হঠাতে শুনিবলৈ পোৱা যায় বন্যহস্তী আৰু মানুহৰ সংঘাত। এই সংঘাত হ্ৰাস কৰিবলৈ আগবাঢ়ি আহিছে টিংখাং আৰু নামৰূপ মহাবিদ্যালয়। মূলতঃ হাতীৰ প্ৰয়োজনীয় খাদ্য সম্ভাৰ পাহাৰ বা হাবিত কম হৈ অহাৰ পৰিপ্ৰেক্ষিতত বনাঞ্চল এৰি জনাঞ্চলত খাদ্যৰ সন্ধানত বন্যহস্তীসমূহ প্ৰৱেশ কৰে আৰু মানুহৰ সৈতে সংঘাতৰ সৃষ্টি হয়। বৰ্তমান সময়ত ব্যাপক হাৰত বৃদ্ধি পোৱা বনধ্বংসযজ্ঞ কাৰ্যও হাতী মানুহৰ সংঘাতৰ অন্যতম কাৰণ। এই কাৰণ আৰু কাৰকসমূহ ফঁহিয়াই টিংখাং মহাবিদ্যালয়ৰ উদ্যোগত আৰু নামৰূপ মহাবিদ্যালয়ৰ সহযোগত NSS টিংখাং মহাবিদ্যালয় ইকো ক্লাবৰ সহযোগত দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত হাতীৰ প্ৰয়োজনীয় খাদ্য ৰোপণ কৰা হয়। স্থানীয় বন বিভাগৰ সহযোগত মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আৰু অধ্যাপকসকলে প্ৰতিকূল বতৰকো নেওচি হাতীপতিসমূহ চিনাক্ত কৰি তাত কলগছৰ পুলি আৰু ধানৰ বীজ ৰোপণ কৰি এক সজাগতাৰ সৃষ্টি কৰে। ইয়াৰ উপৰি দলটোৱে পাহাৰত মানুহে অবৈধভাৱে কাটি অনা হাতীৰ খাদ্য বেতগাজ কলডিল পচলা আদিৰ বিষয়েও সজাগতা বৃদ্ধি কৰে আৰু এনেধৰণৰ কাৰ্যসূচী সমান্তৰালভাৱে চলাই নিয়াৰ কথাও অৱগত কৰে। মানুহ সংঘাতৰ বাবে যি পদক্ষেপ লৈছে কি ধৰণৰ আপোনালোকে পদক্ষেপ লৈছে? হয়, প্ৰথমতে আপোনালোকৰ সকলো চেনেলকে মই ধন্যবাদ দিছোঁ যে আপোনালোকে আমাৰ লগত এনেকুৱা এটা পৰিৱেশত আহি সহযোগ কৰিছেহি আৰু আমাক উৎসাহিত কৰিছেহি। প্ৰথমতে মই কওঁ যে এই যি হাতী আৰু মানুহৰ সংঘাত, এই সংঘাতে বিশেষকৈ আমাৰ মানুহৰ যি কাম কাজ তাৰ কাৰণেই হৈছে হাতীৰ যি খাদ্য, সেই খাদ্য নাইকিয়া হৈছে, প্ৰকৃতি ধ্বংস হৈছে। তাৰ বাবে মানুহ আৰু হাতীৰ যি সংঘাত, এই সংঘাত চলি আছে। এই পাটকাই পাদদেশত আৰু পাটকাই পাদদেশ অঞ্চলত আমি আজি আহি এই ডাঙৰীয়া অঞ্চলত যিটো হাতীৰ কৰিডৰ আছে, সেই হাতীৰ কৰিডৰতে আমি কলগছ ৰোপণ কৰিবলৈ আহিছোঁ। কলগছৰ লগতে ধান গুটিও আমি সিঁচিছোঁ, যাতে ধানবোৰো হ'লে সেই সময়ত তেওঁলোকে খাদ্য পায়। আৰু যিহেতু আমি টিংখাং মহাবিদ্যালয়ৰ উদ্যোগত আৰু নামৰূপ মহাবিদ্যালয়ৰ সহযোগত লগতে টিংখাং মহাবিদ্যালয় ইকো ক্লাব NSS গোট এই সকলোৱে সহযোগিতাত আমি আজি এই আজি লৈছোহি। আৰু এনে পদক্ষেপে যাতে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উৎসাহিত কৰে আৰু তেওঁলোকক সজাগ কৰে, যাতে তেওঁলোকে প্ৰকৃতিৰ প্ৰতি এটা ভাল পোৱা ভাৱ আহে। জীৱ জগত আৰু প্ৰকৃতি জগত, গছ গছনি সকলোকে যাতে আমি সুৰক্ষিত কৰি মানৱ জাতি যাতে আমি আগুৱাই যাব পাৰোঁ, জীয়াই থাকিব পাৰোঁ, তাৰ কাৰণে আমি এটা ক্ষুদ্ৰ পদক্ষেপ লৈছোঁ। কিন্তু এই পদক্ষেপ আমি এনেকুৱা নহয় যে আজিয়ে কৰি আমি স্থবিৰ হ'ম। আমি এটা আজি প্ৰথম পদক্ষেপ হিচাপে লৈছোঁ আৰু এটা নাৰ্চাৰ প্ৰজেক্ট হিচাপে এটা প্ৰজেক্ট আমি ল'ব বিচাৰিছোঁ। আৰু এই প্ৰজেক্টটোৰ জৰিয়তে বিভিন্ন অঞ্চলত য'ত হাতী আৰু মানুহৰ সংঘাত হৈছে, সেই অঞ্চলত আমি গছ গছনি ৰোপণ কৰি কলগছ বা তেওঁলোকৰ সেই জন্তুবোৰক যেনেকুৱা খাদ্য লাগে সেই খাদ্য যাতে আমি যোগান ধৰি আৰু গছ পুলি ৰোপণ কৰি প্ৰকৃতিক এক ভাৰসাম্যতা ৰক্ষা কৰিব পাৰোঁ আৰু পৰিস্থিতি তন্ত্ৰক যাতে আমি বচাই ৰাখিব পাৰোঁ, তাৰ বাবে আমি সকলোৱে পদক্ষেপ লৈছোঁ। ধন্যবাদ। ধাৰাবাহিকতা আমি অক্ষুণ্ণ ৰাখিবৰ কাৰণেই নাৰ্চাৰ প্ৰজেক্ট এটা আমি লৈছোঁ আৰু এই প্ৰজেক্টটোৰ জৰিয়তে অসমৰ বিভিন্ন কলেজসমূহক আমি একলগ কৰিবলৈ চেষ্টা কৰিম। কাৰণ বিভিন্ন যি নেশ্যনেল পাৰ্ক আছে, চেংচুৰী আছে, সেই অঞ্চলৰ সেইসমূহতো বিভিন্ন হাতী মানুহৰ সংঘাত আমি দেখা পাওঁ। আৰু সেইকাৰণে সেই অঞ্চলৰ যিসমূহ স্কুল কলেজ আছে, সেইসমূহৰ যি কমিউনিটি আছে, সেইসকলৰ সহযোগত আমি অসমৰ প্ৰত্যেকটো চুকে কোণে গৈ এই কাম যাতে আগবঢ়াই যাব পাৰোঁ, তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰি আছোঁ আৰু ইয়াক আমি আগুৱাই নিম বুলি দৃঢ় প্ৰতিজ্ঞ। ধন্যবাদ। হয়, প্ৰথমে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ।
আমাৰ নামৰূপ মহাবিদ্যালয়ৰ বোটানী বিভাগ আৰু প্ৰাণী বিজ্ঞান বিভাগ লগতে NSS ইউনিট আৰু টিংখং মহাবিদ্যালয়ৰ বাইদেউ কৈছে আটাইকেইটাৰ মিলি আমি এই দিহিং পাটকাই অভয়াৰণ্যত যি হাতী আৰু মানুহৰ সংঘাতৰ কথা সঘনাই আমি শুনি থাকোঁ সেইটো নিৰ্মূলৰ কাৰণে আমি এটা প্ৰচেষ্টা হাতত লৈছোঁ। এইটো এটা অকল আমাৰ নিজৰ মাজত নহয় ৰাইজৰ মাজত সজাগ সৃষ্টি কৰিবৰ কাৰণে ছাত্ৰ ছাত্ৰীসকলক এটা বন্যপ্ৰাণীৰ প্ৰতি থকা দায়িত্ববোধ জগাই তুলিবৰ কাৰণে পদক্ষেপ লোৱা হৈছে। এই পদক্ষেপ হিচাপে আমি ইয়াত হাতীৰ যি প্ৰধান খাদ্য কলগছ আমি হাতী অহা যোৱা কৰা ৰাস্তাৰ কাষে কাষে লগোৱাৰ যি আমি পৰিকল্পনা কৰিছোঁ তাৰ প্ৰথমটো পদক্ষেপ আমি আজি আৰম্ভ কৰিছোঁ। আমি ভাবিছোঁ অনাগত দিনবিলাকতো আমি এইবিলাক চোৱা চিতা কৰিম আৰু মাজে মাজে আমি আহি আকৌ কল পুলি ৰোপণ কৰিম। এইবোৰ বাচি আছে নে নাই আমি তাকো চোৱা চিতা কৰিম। লগতে আজি আমি কিছু ধানৰ বীজ লৈ আনিছিলোঁ যিবিলাক ঠাইত আমি মুকলি জেগা পাইছোঁ তাত আমি ধান ছটিয়াই দিছোঁ যাতে সময়ত এই ধানৰ পৰা তেওঁলোকে খাদ্য হিচাপে গ্ৰহণ কৰিব পাৰে। গতিকে ভাবিছোঁ এই যদি প্ৰত্যেকেই এনেকুৱা ধৰণৰ সৰু সৰু পদক্ষেপবিলাক লয় তেতিয়া ভৱিষ্যতে আমি হাতী আৰু মানুহৰ মাজত সংঘাতত কিছু হ'লেও আমি নিৰ্মূল কৰাত আমি সহযোগী হ'ব পাৰিম বুলি আশা কৰিছোঁ। গতিকে ভাবিছোঁ অনাগত দিনবিলাকতো আপোনালোকে সহায় সহযোগ আমাক আগবঢ়াব, আমি আমাৰ এই প্ৰচেষ্টা অব্যাহত ৰাখিম। ধন্যবাদ। News Desk Report, Democratic Assam.